বকৰ সিংৰা পালাহপাৰা যুৱক সংঘৰ বিদ্যুৎ চতুৰ্থ বাৰ্ষিক প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল কামৰূপ জিলাৰ বকৰ সিংৰা পালাহপাৰা যুৱক সংঘৰ বিদ্যুৎ সিংৰা পালাহপাৰা যুৱক সংঘৰ খেলপথাৰত আয়োজন কৰা চতুৰ্থ বাৰ্ষিক প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল এই চূড়ান্ত খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে উত্তৰ পুখুৰীপাৰা বনাম হিটলাৰ ফুটবল দল সিংৰা পালাহপাৰা যুৱক সংঘৰ সভাপতি খৰ্গেশ্বৰ ৰাভা আৰু সাধাৰণ সম্পাদক খনীন্দ্ৰ নাথে জনোৱা অনুসৰি যোৱা 16 ছেপ্টেম্বৰ দিনাখনৰ পৰা আৰম্ভ হোৱা বাৰ্ষিক প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাখন আজি চূড়ান্ত খেল আজিৰ এই খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভাই লগতে খেলখনত অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ সদস্যা ৰেলিনা জে চাংমা প্ৰাক্তন কাৰ্যবাহী পৰিষদ ফ্ৰাইলিন আৰ মাৰক ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ সদস্যা মেঘালী ৰাভা বকু জিলা পৰিষদৰ সদস্যা কম্বুৰাম ৰাভাৰ লগতে বহুকেইজন বিশিষ্ট অতিথি এই খেলখনত উত্তৰ পুখুৰীপাৰা বনাম হিটলাৰ বৰিপাৰা খেলখনত উত্তৰ পুখুৰীপাৰা দলে 2.1 গলত পৰাজিত কৰে ইফালে খেল সমাপ্ত হোৱাৰ পিছত বঁটা বিতৰণী সভাও অনুষ্ঠিত হয় বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট নিভাজ অসম লাইভ অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল আৰু এই চূড়ান্ত খেলত উপস্থিত থকা ইয়াৰ পিছতে সম্ভাৰ জনাইছোঁ তেখেতলৈ আমি এটি চমু ভাষণ ৰাখি আজি এই চূড়ান্ত খেলখনলৈ আগবাঢ়িছোঁ আৰু এই খেল উদ্বোধক মহোদয়লৈ আমি সিংৰাপালাপাৰ যুৱ সংঘই প্ৰত্যেক বছৰৰ দৰে এইবিলেও আমি প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু আজি চূড়ান্ত খেলখন হৈ গ'ল চূড়ান্ত খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল উত্তৰ পুখুৰীপাৰা বনাম হিটলাৰ দলে আৰু এই খেলত উত্তৰ পুখুৰীপাৰাই জয়ী হৈছে আজিৰ এই চূড়ান্ত খেলখনত প্ৰথম পুৰস্কাৰ আগবঢ়াইছে ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ মাননীয় শ্ৰীযুত নগৰমল চৌধুৰী লগত 20,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ আগবঢ়াইছে প্ৰাক্তন সদস্য ৰাভা হাছং সাহিত্য শাখিত পৰিষদ মাননীয় ফ্ৰাইলিন আৰু মাৰক 15,000 আমাৰ যুৱ সংঘৰ তৰফৰ পৰা দুয়োগৰাকী ব্যক্তিক আমি অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ইয়াৰ পৰা আমাৰ এই গ্ৰাম্য অঞ্চলৰ পিছপৰা অঞ্চলৰ পৰা যাতে আমি এই খেলৰ যোগেদি আমাৰ এই অঞ্চলৰ পৰা এটা ভাল খেলুৱৈ ওলাই ভাল এটি দল ওলাই ফুটবল খেলৰ আমি ধীৰে কামনা কৰিছোঁ আৰু আমি উঠি অহা প্ৰজন্মক উৎসাহ জনাইছোঁ এই খেলৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলৰ পৰা ভাল খেলুৱৈ ওলাই আহে এইটোৱে আমি যুৱ সংঘৰ উদ্দেশ্য এই খেলটো আমাৰ আগবঢ়াই নিয়া যুৱ সংঘৰ মূল উদ্দেশ্য